फ्रेंड्स सकल फाइनली आज एलपीयूपीर जी डकुमेंट भेरिफिकेशन पेंडिंग हो आছিলে आज फार्स्ट फेज प्रकाश पाइसे अलरेडी आपनालोके निश्चयকৈ চাব পাৰিব ইয়াতে দেখা পাইছে স্ক্রিনত सो नोटिस सो কি কৈছে ইয়াতে মই অলপ শুনাই দিছো so it is for information of all concerned that the physical documents verification of the candidates who have successfully submitted their online application and uploaded the relevant documents in support of their candidature against advertisement white number so dia ase yate so date of start apnalokor verification start hobo 20/3/2025 tarikor pora aru hek hobo apnalokor 11/4/2025 loike that means arambho hobo 20 tarikor pora aru verification hek hobo orthat samapto hobo 11 April pora so timing to dia ase yate 10 AM onwards aru code verification kora hobo khanaparat kora hobo yate dia ase nichoi koi तो जिकिनक फ्रेंड्स सकल बहुते হয়তো টেনশনত আছে যে ভেরিফিকেশন লিষ্টখিনি মানে প্রকাশ কিয় নাপায় লেট হ'ব নেকি फ्रेंड्स सकल যোৱা 2 দিন মান আগতে মই এটা হোৱাটসঅ্যাপ যোগে আপোনালোক লৈ মেসেজ লিখিছিলো যে আপোনালোকৰ যি ভেরিফিকেশন আছে এই সপ্তাহতে নোটিছখন উলাবলৈ গৈ আছে কিন্তু বহুতে মেসেজ কৰিছিলে আৰু ৰিপ্লাই দিছিলে যে নোলাই বা কিছুমানে কৈছে হ'ব পাৰে সো যিকিনক আপোনালোকে ফাইনালি আজি পাই গৈছে আৰু ইয়াতে আপোনালোকে হয়তো আপোনালোকৰ যি নাম আছে হয়তো যদি না থাকে টেনশন কৰিব না লাগে কিয়নো আপোনালোকৰ এইটো যে হয় লিষ্ট আৰু না থাকে এনেকুৱা নহয় আপোনালোকৰ আৰু এটা লিষ্ট ওলাব আপোনালোকে জানে যে 1:2 এনেকুৱা সিস্টেমত এটা ভেৰিফিকেশন হ'ব সো আজি 4100 ক্যান্ডিডেটছৰ ভেৰিফিকেশন লিষ্ট পাবলিশ হৈছে ইয়াতে 64 পেজেস আছে 66 পেজেস আছে ইয়াতে আৰু এটা ভেৰিফিকেশন লিষ্ট ওলাব ইয়াতে দিয়া আছে চাইলক আপোনালোকে সো কি কৈছে মই দেখুৱাই দিছো আপোনালোকক সো in this regard it is to inform that the first phase of physical documents verification will be started 20th March that means first phase jito pokak paise eto 20 tarikor pora verification start hobo aru 29 March loike cholibo aru next jito phase ase second phase eto apnalokor physical document verification start hobo 1st April or pora aru ei verification khini choli thoka homoyote apnalokor second phase list khon uliai dibo so যদি আপোনালোকৰ নাম এইটো লিষ্টত আহা নাই তো আপোনালোকে নিশ্চয়কৈ টেনশন ফ্ৰীত থাকিব যদি আপোনালোকৰ মেৰিট আছে বা মাৰ্ক ভাল আছে সেই ক্যাটাগৰীত যদি হে পৰে তেনেহলে নিশ্চয়কৈ সেকেন্ড ফেজত আপোনালোকৰ নাম আহিব আৰু এইখিনিতে কিছু ডকুমেন্টস তাত মেনশন কৰা আছে আপোনালোকে চাই লব যি ডকুমেন্টস লৈ যাব লাগে আপোনালোকে নিশ্চয়কৈ লগত লৈ যাব আৰু নিশ্চয়কৈ ভেৰিফিকেশন খিনি সাকসেসফুলি ভাবে কৰি আহিব পাৰিব সো আকৌ এবাৰ মই কৈছো যে ভেরিফিকেশন লৈ যাওতে আপোনালোকে লগত কি নথিপত্ৰ লৈ যাব লাগিব সো ইয়াতে কিন্তু স্পষ্টকৈ দিয়া আছে 1 নাম্বাৰ 2 নাম্বাৰ 3 নাম্বাৰ 4 নাম্বাৰ এইখিনি আপোনালোকে পঢ়ি লব সো ইয়াতে কিন্তু ধুনিয়াকৈ দিয়া আছে কি ডকুমেন্টস লগত লৈ যাব লাগিব কি বস্তু লগত লৈ যাব লাগিব তো এইখিনি আছিল ভিডিওটোৰ মূল যদি ভাল পাইছে লাইক কৰিব আৰু পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিওটো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ